নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। বন্ধুসকল, মোৰ যোৱা বেচটো লিফটিং হৈ গ'ল, অলৰেডি লিফটিং হৈ গ'ল 46 ডেইজত। আৰু মোৰ ৰিজাল্ট কেনেকুৱা হ'ল মানে এই গৰম দিনত যিটো মই পুহিছিলোঁ আপোনাৰ 1523টা যিটো পোৱালি আনিছিলোঁ, সেইখিনিৰ ৰিজাল্ট কেনেকুৱা হ'ল, মানে এভাৰেজ কিমান আহিলে, কিমান টকা পাম, বা FCR কেনেকুৱা হ'ল, মৰ্টেলিটি কি হ'ল, কি বেমাৰ লাগিলে গৰমত, কেনেকৈ মই সিহঁতক পালন কৰিলোঁ, মেনেজমেণ্টটো কেনেকৈ কৰিলোঁ, সেই সকলোখিনি আপোনাৰ এই ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিম। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ। অকল প্ৰথম কথাটো হ'ল কি, মই যোৱা যিটো বেটছ হ'ল সেই বেটছটো অলপ চেল কৰিবৰ কাৰণে এটা অসুবিধা হৈ আছিলে, কিন্তু 46 ডেইজত মোৰ লিফটিং হৈ গ'ল বাৰু। আৰু ৰেটটো একদম বহুত কম আছিলে, মানে ৰেটটো মোৰ মুৰ্গীখিনি বিক্ৰী কৰি থাকোঁতে ৰেট চলি আছিলে 100ৰ তলত, 100ৰ তলত ৰেট চলি আছিলে। তাৰ আগতে কিন্তু আপোনাৰ 60 ৰুপিজ 55 ৰুপিজ এনেকুৱা প্ৰতি কেজি চেল হৈ আছিলে, কিন্তু সেইকেইদিন অলপমান বাঢ়িছিলে যদিও 100 ক্ৰছ কৰা নাছিলে। তাৰপিছতে মোৰ 46 ডেইজত গৈ কিনি এভাৰেজ ৱেট মোৰ আহিলে 2 কেজি 600। তো 2 কেজি 600 কৰিবলৈ সক্ষম হ'লোগৈ এই গৰম ছিজনতো। কিন্তু মৰ্টেলিটি মোৰ বহুত আহি গ'ল গৰমৰ কাৰণে মৰ্টেলিটিবিলাক বহুত আহি যায়, কাৰণ হিট ষ্টকত মৰ্টেলিটি হয়। আৰু আপোনাৰ গেছৰ কাৰণে গেছটো বেছি হয়, যিমানেই গৰম হ'ব সিমানেই আপোনাৰ ভিতৰত যিটো এমনিয়া গেছ হয় সেই এমনিয়া গেছটো বেছি সৃষ্টি হয়, আৰু গেছৰ কাৰণে মৰ্টেলিটি হয়। CRD লাগে, CRD লাগিয়ে থাকে বুলি ক'ব লাগিব। তাৰপিছতে আপোনাৰ গৰমত আপোনাৰ কিডনি ডিজিজো হয়, মানে যিটো আপোনাৰ গাউট বুলি কয়। আৰু এটা আছে আপোনাৰ কক্সিও লাগে, বহুকেইটা বেমাৰ গৰমত মানে অসুবিধা হৈ যায়। আৰু আমাৰ যিখিনি লিটাৰ হয়, লিটাৰখিনি বহুত সোনকালে গৰমত বেয়া হৈ যায়, মানে কাৰণ কেলৈ আপোনাৰ গৰম দিনত কি হয়, যিখিনি লিটাৰ পাৰোঁ সেই লিটাৰখিনি মানে সিমান ডাঠো কৰিব নোৱাৰে গৰম দিনত, এটা লিমিটত 2 ইঞ্চিমান কৰিব পৰা যায়। আৰু আমি মাজতে চেঞ্জ কৰি দিবলৈ অসুবিধা হৈ যায়, কাৰণ CRD আহি যাব পাৰে। কিন্তু মই 26 নে 27 ডেইজত মই এবাৰ চেঞ্জ কৰি দিছিলোঁ মাজতে। তো সেই তেতিয়া লগে CRD লাগিছিলে, কিন্তু মই CRD কাৰণে নেমক্লক্স ডি বুলি এটা আছে সেইটো দিলোঁ। সেইটো দিয়াৰ পিছতে কিন্তু 2 দিনৰ পিছত CRD ঠিক হৈ গ'ল। আৰু তাৰ পিছৰ পৰা আপোনাৰ আকৌ মোৰ মুৰ্গীখিনি CRD লাগিছিলে আপোনাৰ 40 ডেইজত CRD লাগিছিলে। আৰু সেই 40 ডেইজতো মই আকৌ সেই নেমক্লক্স দিয়ে দিলোঁ, এদিন দিয়াৰ পিছতে কিন্তু আপোনাৰ কমি গ'ল, আৰু একেবাৰে কমিয়ে গ'ল আৰু লাহে। তাৰপিছত মই আৰু নিদিলোঁ। কিন্তু আমাৰ চোৱা চিতাখিনি, আমাৰ মেনেজমেণ্টখিনি গৰম দিনত বহুত কৰিবলগীয়া হয়। মোৰ এইবাৰ মৰ্টেলিটি আহিলে 120টা মৰ্টেলিটি আহিলে, অল টোটেল একদম সৰুৰ পৰা ধৰি। কাৰণ কেলৈ, সৰুতে মোৰ মুৰ্গী সৰুতে চিকাই খাইছিলে, যিটো ঠেং পাইছিলোঁ, তেনেকৈ 25-30টামান খালে। তাৰপিছতে আকৌ আপোনাৰ ডাঙৰ হওঁতে খালে, হেঁপাই সোমাই আৰু শিয়াল সোমালে ইয়াত, শিয়ালে গাঁত খানি তলেদি সোমাই কিনি খালে কেইটামান, কিমান খালে কি নাজানো আৰু। ধৰি লোৱা এবাৰ সোমালে 2টা বা এটাই খায়, 2 দিন সোমাইছিলে তেনেকৈ। তো তেনেকৈ কৰি কিনি খাই মেলি অল টোটেল মোৰ মৰ্টেলিটি আহি গ'ল 120 পিচ মৰ্টেলিটি আহিলে। তো বাকীখিনি মই বিকিবলৈ সক্ষম হ'লোঁ। আৰু কিন্তু লেম্বাৰ্ড মোৰ এবাৰ কম ওলালে, বহুত কম ওলালে। মই একদম সেইকাৰণে মানে বহুত সুখী, লেম্বাৰ্ড কম ওলালে। আৰু লেম্বাৰ্ডৰ কাৰণে যিহেতু খুৱাইছিলোঁ, নিউৰোবিয়ানটো খুৱাইছিলোঁ, নিউৰোবিয়ান টেবলেটটো দিছিলোঁ মাজতে। তো লেম্বাৰ্ডটো সেইখিনি কম ওলাই গ'ল, সেইকাৰণে লেম্বাৰ্ড নাছিলেই বুলি ক'ব লাগিব। 10টামান লেম্বাৰ্ড আছিলে একদম সৰু, সেইকেইটা মৰ্টেলিটিতে আহি গ'ল। তো বাকীখিনি আপোনাৰ আৰু মেনেজমেণ্ট বুলি ক'বলৈ গ'লে, CRD কাৰণেতো মই ক'লোৱে আপোনালোক, কক্সিৰ কাৰণে কিন্তু মই বহুতখিনি কষ্ট কৰিবলগীয়া হ'ল এই গৰমত। ড্ৰিংকাৰ ফিডাৰ সদায় একদম ক্লিন কৰি ৰাখোঁ, ফিডাৰ একদম পূৰা মোহাৰি মেলি যিবিলাক ভেঁকুৰ থাকে সকলোবিলাক চাফা কৰি ৰাখোঁ। তো তেনেকৈ বহুত মানে কষ্ট হ'ল এইবাৰ গৰমৰ বেচটোত। ঠাণ্ডা দিনৰ বেচটো সিমান কষ্ট নহয়, কিন্তু গৰম দিনৰ বেচটো বহুত কষ্ট হ'ল। আৰু মাজে আহি সদায় আপোনাৰ গৰমত দিনত 15-20 মিনিটৰ মূৰে মুৰ্গীখিনিক খেদাই কিনি উঠাই থকা, সেইখিনি কৰা হয়। আৰু লগতে দিনত পানী 3-4বাৰ চেঞ্জ কৰা, লগতে ড্ৰিংকাৰখিনি আকৌ যিখিনি লেতেৰা পানী পৰি থাকে সেইখিনিও চফা কৰা। তেনেকৈ ধৰণে কৰি বহুত কষ্ট কৰি, অশেষ কষ্টৰ বলত মই সেইখিনি 2 কেজি 600 কৰিবলৈ সক্ষম হ'লোঁ। মানে ইমান বেমাৰতো মৰ্টেলিটি হ'ল যদিও মানে 8% মানেই হৈ গ'ল, যদিও 10%ৰ ভিতৰতে থাকিলে। তো সেইকাৰণে মানে যিটো পেনাল্টি হয়, পেনাল্টিটো নালাগে। আৰু মোৰ FCRটো থাকিলে লাষ্টলৈকে 1.71 হ'ল, মানে CFCR হ'ল 1.56। তো সেই হিচাপত চাবলৈ গ'লে মই যিহেতু প্ৰডাকশ্যন কষ্টটো হয়, সেই প্ৰডাকশ্যন কষ্টটো
মানত থাকিব লাগে যদি মোৰ মেডিচিনটো কেনেকুৱা আহে যদি ডিছকাউণ্ট দিয়ে 40% যদি ডিছকাউণ্ট দি মেডিচিনৰ বিলটো বনায় তেতিয়াহ'লে মেডিচিন কিন্তু বহুত আনিবলগীয়া হ'ল বহুত মেডিচিন ইউজ কৰিবলগীয়া হ'ল এই গৰমৰ কাৰণে এইটো মই ক'ব লাগিব কাৰণ কেলৈ মই 7,000 মান টকাৰ মেডিচিন আনিলোঁ কিন্তু সেইখিনি যদি 40% ডিছকাউণ্ট পাওঁ কিবা এটা ডিছকাউণ্ট পাম তো সেই হিচাপত তেনেকৈ চাবলৈ গ'লে মই কিবা এটা মানে যিটো প্ৰডাকশ্যন কষ্টটো হয় সেইটো ভিতৰতে থাকিব আৰু যিটো আমাৰ কোম্পানীয়ে যিটো আমাৰ গ্ৰ'য়িং চাৰ্জ দিয়ে 8.65 পইচা সেইখিনি মই পাম বুলি মানে ভাবিছোঁ আৰু 2 টকা কিবা এটা মানে প্ৰডাকশ্যন ইনচেণ্টিভ এটা পাম কিন্তু আপোনাৰ চেল ইনচেণ্টিভটো একেবাৰে নাপাওঁ এইটো মই পূৰা 100% চিয়'ৰ একদম মানে ইমান কম ৰেটত বিকিবলগীয়া হৈছিলে আৰু বৰ্তমানলৈকে বাৰু একো হেৰি কি বুলি কয় GC বা হেৰি পোৱা নাই মই কি বুলি GC বা আপোনাৰ পইচা একো পোৱা নাই কিন্তু মই পাম বুলি আশা কৰি আছোঁ বৰ্তমানলৈকে ঠিকেই আছিলে মই মোৰ ফালৰ পৰা মই ঠিকেই মানে এই গৰমৰ ছিজনতো দিলোঁ কিন্তু যোৱা বছৰ এনেকুৱা এইটো যিটো বেটছ হয় এই বেটছটোত মই লছ খাইছিলোঁ এইটো বেটছ আৰু নেক্সট বেটছটোত লছ খাইছিলোঁ কিন্তু এই বছৰ মই এইটো বেটছ ঠিক কৰিব পাৰিলোঁ অহা নেক্সট বেটছটো চাওঁ কি হয় আৰু যিহেতু এতিয়া বাৰিষাৰ বতৰ খুব গৰম হয় আৰু লগতে মোৰ এই যিখিনি খেৰ আছিলে খেৰখিনি ইফালে অলপ পানীও পৰিছে তো চাওঁ কেনেকৈ কৰিব পাৰোঁ কি কৰোঁ তো সেইটো এটা আইডিয়া লগাই কিনি অলপ মানে সেইখিনি মেনেজমেণ্ট কৰি ল'ব লাগিব মই প্ৰিপেয়াৰিং কৰি ল'ব লাগিব কৰাৰ পিছত নেক্সট বেষ্টৰ কাৰণে মই প্ৰিপেয়াৰ কৰিম আৰু যিহেতু অলৰেডি মই ভুচিখিনি চাফা কৰা হৈয়ে গ'ল বাকী আৰু লিপি মেলি আৰু সেই পানী ফুটাবিলাক মাৰি মেলি আপোনাৰ চূণ মাৰি সেই বাকীখিনি মই কৰিবলৈ আছে আৰু তো চাওঁ কি হয় আপোনালোকক জনাম মই কেনেকুৱা হয় কি নহ'ল